একদম নেচাৰেলটো এইটো একদম মজা লাগছে খাই। তো এতিয়া আৰু বিচাৰি আছোঁ। অ' ছাৰ আম বিচাৰি আছা নেকি? আম বিচাৰি আছা নেকি? মজাল পাইছোঁ ৰ গাইছ এইটো এইডালে দি থাকি আমি ইমান দিনৰ মূৰত দুজন একেলগত হৈছোঁ ন, সেইটো কাৰণে আজি খানা খাম। ইমান দিন দুজন বেলেগ বেলেগ আছিলোঁ, আজি বহুত দিনৰ মূৰত লগ হৈছে একেলগ। তো বহুত দিনৰ মূৰত লগ পালোঁ। ভাবি কি মাংস এইটো বজাৰত গ'লে গম পাম আজি কি পায়। হাঁহ পায়, তাৰপিছত হাঁহ, মুৰ্গী, গাহৰি যি পাব সেই লৈ আহিম। সেইটো আনিম। আমি দুইজনে, বেলেগ কোনো নাই, আমি দুইজনে। তো এতিয়া গৈ আছোঁ মাৰ্কেটত। তো প্ৰথমতে আমাক লাগিব আলু, পিঁয়াজ, তাৰপিছত মছলা। মছলা দিয়ক, এই সৰু পেকেট দিয়ক 5 টকীয়া। এইবিলাক কি? জিৰা, ধনিয়া, মিট মছলা দিয়ক। বিলাহী কি দাম? 40। প্ৰদীপ এশ ল'লে হ'ব নেকি? হ'ব 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 হ'ব। যদি 10 টকা দিয়ক। এইখিনি হ'ল আৰু কি আছে এইবাৰ? এতিয়া মাংস ল'ম, ব্ৰইলাৰ। মেইন বস্তুটোৱে আছে মাংস। এই মাংস লওঁ অলপ। তো আমি আহিছোঁ এতিয়া ফ্ৰেছ চিকেন কাটিং। ব্ৰইলাৰ কি দাম? 260। কিমান ল'বি? তো মেইন বস্তু ব্ৰইলাৰটো, তো ব্ৰইলাৰটো লৈ লওঁ এতিয়া। কিমান ল'বি? হাফ কেজি। হে? হাফ কেজি হৈ যাব? আমি দুজনেই কিন্তু। হ'ব, দুজনে হাফ কেজি। লগত আলু থাকিব। যাওঁতে বাই বাই, ঘৰত খানা আছে বোলে। ঘৰতে হ'লে কিমান? আমাৰ ইয়াতে 200 মান, 180 পায় এতিয়া। তো ভাই আমি বজাৰ কৰি লৈ আহিলোঁ এই মাংস, ব্ৰইলাৰ মাংস। আছে আৰু ইফালে আছে চব্জি আছে। তো এতিয়া গৈ বনাই দিওঁ আৰু আমাৰ বন্ধু ইজুং আহি পাইছে। ইজুঙৰ ঘৰ ক'ত আছিল? নাগালেণ্ড। তো ই নাগালেণ্ড হয়, ই নাগামিজ জানে, আছামিছো জানে। দুজন ল'ৰা আৰু আধা কিলো মাংস আনিছোঁ। তো লগত থাকিব আমাৰ 2টা আলু, 3টা পিঁয়াজ আৰু 2টা মানে টমেটো। তো এইখিনি ৰেডি কৰি ল'লোঁ। ইয়াতে হালধি, নিমখ, মিঠাতেল মিক্স কৰি লৈছোঁ। তো তাতে এইখিনি ধুনীয়া মিক্স হৈ গ'ল এতিয়া চাওক। তো ইফালে মাংস বহাই দিলোঁ ভাই। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াতে অলপ পানী দিম, পানী দি অলপ গ্ৰেভি টাইপ কৰিম। মোৰ হিচাপততো ঠিকেই আছে, কিন্তু কি কেনে পায় সেইটো হ'ব মেইন কথা। গতিকে কি কেনে পায় লাষ্টত কৰিছোঁ আপোনালোকক। মানে এতিয়া খাম আৰু ষ্টাৰ্ট কৰিম। খাৱাৰ পিছতে গম পাম মাংসটো কেনেকুৱা হ'ল। এতিয়াতো ক'ব নোৱাৰোঁ, কিন্তু আগতে এক পিচ টেষ্ট কৰিছোঁ, একদম কি ক'ম মজা। এইটো মাংস, কালাৰটো মাংসটো মই অলপ দি দিওঁতো সোণাগী। খাই চাম। তো মই অলপ ইয়াতে দি দিওঁ, ইয়াতে দি দিলোঁ। টেষ্ট কৰি চাম অলপ টেষ্ট কৰ, তাৰপিছত গৰম গৰমটো ভাল লাগে না। তো গৰম গৰম কেনে হৈছে? মজা এতিয়া ভাল লাগিছে। এটা বস্তু কমি নাই হোৱা, চব পাৰফেক্ট। জ্বালাটো ঠিকে আছে নাই? জ্বালা, হালধি একদম পাৰফেক্ট। হাই গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাই বৰষুণ দিছে ৰ'ব, বৰষুণ এই 2টামান আম পালোঁ ৰ'ব। সেই এটা এয়া ছাতা লৈ আম চাব আহিছোঁ। এতিয়া আম পৰিছে এইখিনিত। যদি এতিয়া সৰা নাজানো। পুৱাই নাস্তাটো কৰি লওঁ, প্ৰথমতে নাস্তাটো কৰি লওঁ, তাৰে পিছত দেখাই আছোঁ আৰু। এইটো হ'ল দালিয়া খিচিৰি, লগত 2টা আছে কণী আৰু চাহ। গতিকে বঢ়িয়াকৈ নাস্তাটো কৰি লওঁ। মই এতিয়া তিনপাতটো চাফ কৰিম। তিনপাতৰ ওপৰত একদম জাবৰ লাগিছে, পানীটো ৰুমত পৰি যায়। সেইটো কাৰণে মই আজি ওপৰত গৈ আছোঁ। আচ্ছা, মই মানে তিনপাতৰ ওপৰত। ঠিকে আছে, মই গৈ আছোঁ টিঙৰ ওপৰত এই কচৰাটো চাফ কৰিবলৈ। আৰু কি আছে ভিতৰত দেখুৱাই দিছোঁ। মানে এই হোলটো ব্লক হৈ আছে ন, বাকী কচৰা নাইতো বেছি। তো আমাৰ আজি বৈদ্য ছাৰে কৰি আছে ৰ'ব, ওলাই আছে মানে ফুটাটো ব্লক হৈ গৈছে। এইটো কাৰণে পানীটো মানে উল্টাকে যায় এতিয়া। এতিয়া বৰষুণো আহিব, আৰু বৰষুণ আহিলে এইখিনি ক্লিয়াৰ হৈ যাব। বাপৰে, এই চব পকেটটো ভৰি গ'ল। গছৰ পাত
এডাল পাইছোঁ ৰ গাইছ এডাল এইডাল জানি এইটো বন্ধ হোৱাৰ কাৰণে হৈছে নে বন্ধ হোৱাৰ কাৰণে এইটো হ'ল আজি অলপ ক্লিয়াৰ কৰি দিলোঁ তাৰপিছত চাম কি হয় ঠিক আছে হৈ গ'ল গাইছ দেখো এক বাকেট জাবৰ ওলালে মাজে মাজে এনেকৈ চাফা কৰি থাকিব লাগে আমি টাইম পালে কৰোঁ এনেকৈ তো এতিয়া বৰষুণৰ ছিজনটো বৰষুণ হৈ থাকে কাচৰা জমা হৈ যায় সেইবিলাক গুচাই দিলে আৰু ক্লিয়াৰ থাকে বাপৰে বেলেগ জাম হৈছে গাইছ হৈ গ'ল চাফ আমাৰ কামটো হৈ গ'ল এতিয়া নামি যাওঁ এই লেদাৰত দিছোঁ দেই লেদাৰেদি নামিছোঁ এইটো দি তো গাইছ এনেকৈ চাফ কৰি দিলোঁ আৰু এতিয়া বৰ্তমান বৰষুণ আহে না নাজানো বৰষুণ নাহিলে যাম এটা জেগাত আজি ফুৰি আহোঁ অলপ তেতিয়া নাযায় ইয়াক লগ ধৰিছোঁ নাযায় আমাৰ ডিউটি আছে ডিউটিটো চব আছে মোৰো আছে বাহিৰতে থৈ দিম চেল্লো চেল্লো বঢ়িয়া কামটো হৈ গ'ল আজিৰ কাৰণে এই টেঙাই দি বল খেলা মনত আছে না মনত আছে হে সৰুতে সৰুতে আমাৰ জেনেৰেশ্যনত যিবিলাক আছিল না চব এই টেঙাই দি বল খেলিছিলোঁ আমি তাৰ কাৰণে মনত আছে কমেণ্ট কৰি জনাব এই যাওক টেঙা লাগি আছে ক'ত ইমান গাল আছে ইয়াতে এইটো পকিলে এইবাৰ খাব লাগিব খাম যোৱাবাৰ চব সৰি গৈছে খোৱা নহ'ল মই কেঁচাতে খালোঁ এটা কিন্তু পকাৰ পিছত খাবই নাপালোঁ লাগি আছে চাওক আৰু কোনে কোনে ভাল পায় সেইটো কমেণ্ট কৰি জনাব এইটো চাওক কঁঠাল লাগি আছে তো কঁঠালো খাম এইবাৰ তাৰমানে ৰাতিপুৱা নিয়া আমকেইটা মানে খালোঁ আপি একদম ধুনীয়া মিঠা একদম নেচাৰেলটো এইটো একদম মজা লাগছে খাই তো এতিয়া আৰু বিচাৰি আছোঁ পালোঁ 4টা পালোঁ আৰু এই আমাৰ ছাৰেও বিচাৰি আছে ইয়াতে অ' ছাৰ আম বিচাৰি আছা নেকি আম বিচাৰি আছা নেকি পালি নাই এই বঢ়িয়া লাগছে আজি খালোঁ না এইকেইটা বেয়া এই ভাল আম পালোঁ এই 4টা হ'ল দেখা নাই ওপৰতো আছে চাইছি 2টা এই কাঁচা আম 2টাহে আহিল কেনে লাগছে ইমান মিঠা হে বঢ়িয়া সঁচাকে মিঠা বাইদেউতো আনিব গৈছা আজি ৰাতিপুৱা এটা খাই মোৰ ইমান ভাল লাগিছে সেইটো কাৰণে মই আনিব গৈছো আকৌ এতিয়া 4-5টা পালো ইমান মিঠা এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ আৰু পাৰ্চেলটো আজি আহি দি গ'ল তো পাৰ্চেলটো লৈ আহিলোঁ এইটো তো এইটো হ'ল বক্স আৰু ইয়াৰ ভিতৰত আছে মোৰ অৰ্ডাৰ কৰা বস্তুটো এনেকৈ হ'ব মোৰ মানে আনবক্সিং এইটো ওলাই গ'ল আৰু এইটো খুলি আছোঁ এতিয়া আৰু বাকী আছে ভিতৰত নাই সেইটো খালী হৈ গ'ল তো এইটো খালী হৈ গ'ল আৰু এইটো কিবা আছে এইটো পেন তো এই পেনটো দেখুৱাম কিন্তু এই বক্সটো এতিয়া খুলি লওঁ এইটো খুলি গ'ল আৰু মই যিটো বস্তু অৰ্ডাৰ কৰিছিলোঁ ফাইনেলি এই বস্তুটো হ'ল এইটো দিছ ইজ মানি ছেভিং বক্স এইটো পইচা জমা কৰি আপুনি 2 লাখ টকা জমা কৰিব পাৰিব তো এইটো এটা ছেভিং বক্স অৰ্ডাৰ কৰিছিলোঁ আজি আহি পালে আৰু এইটো এতিয়া মই 2 লাখ কোটি হৈ যাব পাৰিম এইটোত পইচা জমা কৰি জমা কৰা বস্তুটো কেনেকুৱা আপোনালোকক মই এবাৰ দেখুৱাইছোঁ চাওকচোন জাষ্ট এইটো হ'ল মোৰ বক্সটো অৰ্ডাৰ কৰা আৰু ইয়াতে ফিগাৰ আছে চাওক ইয়াতে 200 টকা লিখা আছে 100 200 এনেকৈ 500 আছে এনেকৈ পূৰা এই চাৰ্টখন ভৰি আছে তো ইয়াতে এটা পেন দিছে এইটো দেখিছে দিছ ইজ পেন এইটো এনেকৈ খুলি লওক এইটো পেন তেনেকৈ আজি আপুনি আৰু ইয়াতে দেখুৱাই দিছে এইটো বক্স ইয়াতে পইচাটো সোমাব পাৰিব 100 টকা হওক 200 টকা হওক 500 টকা হওক ইয়াতে সোমাব পাৰিব এইফালে যেতিয়া পইচাটো সোমাই দিব তাৰপৰা আপুনি 200 টকা জমা কৰিলে তো এনেকৈ 200 টকাটোত আপুনি টিক মাৰি দিলে বাছ এইটো ৰুল ফ'ল' কৰি যাব লাগিব আৰু এনেকৈ যদি আপুনি ৰেগুলাৰ পইচা থয় 264 ডেজৰ ভিতৰত আপোনাৰ এই বক্সটোৰ ভিতৰত 2 লাখ ৰুপিজ জমা হৈ যাব তো এই মেচিনটো আপোনালোকৰ কেনেকুৱা লাগিছে এই মেচিনটো মানে এই বক্সটো ঘৰতে
পইচা ছেভিং কৰিব পৰা এটা সুন্দৰ উপায়। অলপ অলপ কৰি জমা কৰি 2 লাখ টকা পৰ্যন্ত আপুনি জমা কৰিব পাৰে। আৰু এইটো দেখুৱাই দিছোঁ 2 লাখ টকা। 2 লাখ টকাৰো আছে, 1 লাখ টকাৰো আছে, 50,000 টকাৰো আছে। তো এটা কম বাজেটত কম খৰচত এটা ধুনীয়া অপশ্যন। এইটো কোনো ধৰণৰ খুলিব পৰা অপশ্যন নাই। আপোনাৰ যেতিয়া ফুল হ'ব তেতিয়াহে এইটো আপুনি ইয়াৰ পৰা পইচাটো উলিয়াব পাৰিব। সেই সময়ত উলিয়ালে আপোনাৰ ভাল ছেভিং এটা, মোটা ছেভিং এটা আপুনি ওলাই ল'ব পাৰিব। তো এটা মই ভাবোঁ বেষ্ট অপশ্যন। এইটো ঘৰত ৰাখিব লাগে চবেই। তো আপোনালোকে লাগিলে অৰ্ডাৰ কৰিব, অনলাইনত উপলব্ধ, ফ্লিপকাৰ্টত আছে। ভিডিঅ' আহি থাকিব এনেকৈ। যেতিয়া মই বাহিৰত যাম তেতিয়াতো ভিডিঅ' আহিব, এইটো খাটাম, সেইটো পাবই আপুনি বাহিৰত গ'লে। কিন্তু যদি ক'তো নাযাওঁ তেতিয়াহ'লে এনেকুৱা সৰু সুৰা কিবা কিবি ব্লগ আহি থাকে আৰু সেয়ে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।